দেশৰ দুখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল আহিছে, হাৰিয়ানা আৰু জম্মু এণ্ড কাশ্মীৰ। আৰু দুয়োখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে এটা কথা স্পষ্ট কৰিলে যে শাসকীয় পক্ষ আৰু বিৰোধী শিবিৰ এই দুয়োটা শিবিৰৰ মাজত য'ত ভোট বিভাজন হোৱা নাই তাত ভাল ফলাফল আহিছে। বিশেষকৈ জম্মু কাশ্মীৰত বিৰোধী শিবিৰৰ ভোটটো বিভাজন হোৱা নাই, তাত নেশ্যনেল কনফাৰেন্সৰ লগত কংগ্ৰেছৰ মিত্ৰজোঁটটো তেওঁলোকে ঠিক হৈ আছে, তাত ফলাফল ভাল। কিন্তু হাৰিয়ানাত আমি দেখিছোঁ যে 5টা ব্লকত বিভক্ত হৈ গৈছে বিৰোধী শিবিৰৰ ভোট, যাৰ ফলত ইয়াৰ সম্পূৰ্ণ সুযোগ লাভ কৰিছে বিজেপিয়ে, শাসকীয় পক্ষই। আৰু অতি আশ্চৰ্যজনকভাৱে আপে 1.79% ভোট লৈ গ'ল, যাৰ ফলত সম্পূৰ্ণ ইয়াৰ সুযোগ বিজেপিয়ে লাভ কৰিলে। গতিকে আমি পুনৰ এই কথা ক'ব খুজিছোঁ, যিটো কথা অসমত বহুবাৰ কৈছোঁ বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এইটো কথা সকলোৱে স্বীকাৰ কৰে, ৰাজনৈতিক এটা সহমত আছে, যেতিয়ালৈকে বিৰোধী ৰাজনৈতিক শক্তি একত্ৰিত হৈ থাকিব তেতিয়াহে বিজেপিক পৰাভূত কৰিব পৰা যিটো পৰিৱেশ বা শক্তি সেইটো থাকিব। আৰু এই দুয়োখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পিছত পুনৰ আমি আহ্বান জনাইছোঁ, বিৰোধী সকলো ৰাজনৈতিক একত্ৰিত হৈ সকলো ধৰণৰ নিজৰ ৰাজনৈতিক ব্যক্তিগত স্বাৰ্থ বা দলীয় স্বাৰ্থ এইবোৰ সকলোৰে ঊৰ্ধলৈ গৈ বিজেপিক পৰাভূত কৰিবলৈ হ'লে সকলো ৰাজনৈতিক শক্তিয়ে একত্ৰিতভাৱে নিৰ্বাচনত যুঁজিব লাগিব বিৰোধী শিবিৰ। হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত সকলোৱে বুজি পাইছে যে 2% ভোটৰ কিমান গুৰুত্ব বেছি। আপৰ ভোটৰ পাৰ্চেণ্টেজ 1.79%, বিজেপিয়ে পাইছে 39.89% আৰু কংগ্ৰেছে পাইছে 39.09%। সেই একেবাৰে সম্পূৰ্ণ ফলাফল নাই অহা, তথাপিও এতিয়ালৈকে অহা যিটো ট্ৰেণ্ড এইটো ট্ৰেণ্ড। গতিকে এই কথাটো অনস্বীকাৰ্য যে যেতিয়াই বিৰোধী শক্তিৰ ভোট বিভাজন নহয় তেতিয়া ফলাফল ভাল হয়, আৰু যেতিয়া বিৰোধীৰ ভোট কেইবাভাগতো বিভক্ত হয় তেতিয়াই শাসকীয় পক্ষ বা বিজেপিয়ে তাৰ সুযোগ লাভ কৰে। এইবাৰ দেখিবলৈ পোৱা গৈছে আপোনালোকে সংযুক্ত বিৰোধী মৰ্চা নামেৰে নামাকৰণ কৰিলে, কিন্তু বিগত লোকসভা নিৰ্বাচনত দেখা গ'ল যে আপোনালোকৰ দুই এটা অংশীদাৰী দলে নিজে নিজে প্ৰাৰ্থিত্ব দিলে, বিভিন্ন সমষ্টিত নিজে নিজে প্ৰাৰ্থিত্ব দিলে, যাৰ ফলত বিপৰ্যয়ৰ সন্মুখীন হোৱাও দেখা গ'ল। গতিকে এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনতো তেনে নহ'ব যে আপোনালোকে কেনেকৈ ডাঠি ক'ব পাৰে? নাই, যোৱাবাৰ আমাৰ কিছু ভুল থাকি গ'ল বা আমি বহু কথা আমি ঠিক কৰিব নোৱাৰিলোঁ, যথেষ্ট চেষ্টা কৰা হৈছিল। মই তেতিয়া বিৰোধী ৰাজনৈতিক যিটো শক্তি, ঐক্যবদ্ধ শক্তি, তেতিয়া বিৰোধী ঐক্যমঞ্চ অসম আছিলে, এতিয়া অসম সন্মিলিত মৰ্চা, অসম মিত্ৰজোঁট বুলি যাক নতুনকৈ নামাকৰণ কৰা হৈছে, অসম মিত্ৰজোঁটৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। গতিকে সেই সময়ত যিবোৰ আমাৰ কৰিবলগীয়া কাম যিবোৰ আমি কৰিব নোৱাৰিলোঁ, এইবাৰ ভাবোঁ যে সেইবোৰ আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰিম। কাৰণ সমগ্ৰ দেশৰ নিৰ্বাচনৰ ফলাফল, 24ৰ লোকসভাৰ নিৰ্বাচনৰ ফলাফলে এই কথা পুনৰ কৈছে যে বিৰোধী শক্তিৰ ভোটবোৰ বিভাজন হ'ব কোনো কাৰণতে নালাগিব, আৰু সেইটো 26ত ৰক্ষা কৰিবৰ কাৰণে আমি সৰ্বতো প্ৰকাৰৰ চেষ্টা চলাম। আৰু এই ক্ষেত্ৰত ডাঙৰ দল হিচাপে কংগ্ৰেছৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে নিশ্চয়কৈ এইবাৰৰ হাৰিয়ানা, জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ বা লোকসভাৰ 24ৰ নিৰ্বাচনৰ পিছতো তেওঁলোকে এই কথাবোৰ উপলব্ধি কৰিব পাৰিছে। 26ত সেইকাৰণে আমি সেই কথাটো মূল বিষয় হিচাপে লৈ, এইটো মূল নীতি হিচাপে আমি কাম কৰি আগবাঢ়ি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।